নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2026 বৰ্ষৰ 1 মে শুক্ৰবাৰ অসমীয়া লেখেৰে বছৰৰ প্ৰথম মাহ বহাগৰ 17 তাৰিখে বৌদ্ধ পূৰ্ণিমা সংযোগ হৈছে। এই বছৰৰ বৌদ্ধ পূৰ্ণিমাত মহা সংযোগ ঘটিবলৈ গৈ আছে। বৌদ্ধ পূৰ্ণিমা হৈছে বছৰৰ আটাইতকৈ ক্ষমতাশালী পূৰ্ণিমা। এই দিনটো শুক্ৰবাৰে সংযোগ হোৱাত এই দিনাৰ পৰা মহালক্ষ্মীৰ পৰম কৃপা লাভ কৰিব ভালেকেইটা ৰাশিয়ে, যাৰ ফলস্বৰূপে তেওঁলোকৰ অৰ্থনৈতিক দিশত পৰিৱৰ্তন আহি মহালক্ষ্মীৰ বিশেষ কৃপাত ধন সংযোগ হ'ব। ব্যৱসায়ত বৃহৎ সফলতা আহিব, কৰ্মক্ষেত্ৰত অৰ্থ লাভ হ'ব, জীৱনৰ পৰা দৰিদ্ৰতা দূৰ হৈ হঠাৎ ধন প্ৰাপ্তি হ'ব। ইয়াৰ উপৰিও এই দিনটোত যি পূৰ্ণিমা মিলিছে, এইদিনা যদি সন্ধিয়া আপোনাৰ ঘৰত থকা তুলসীজোপাৰ গুৰিত মনে মনে এটা সৰু কাম আনে নজনাকৈ কৰি ৰাখিব পাৰে, তেনে নিশ্চিতভাৱে আপুনি আপোনাৰ ভাগ্যক শক্তিশালী কৰি ধন টকা পইচাৰ দিশত সাংঘাতিক সফলতা আনিব পাৰিব। এই বছৰৰ এই পবিত্ৰ দিনটো শুক্ৰবাৰে পৰিছে। শুক্ৰবাৰটো হৈছে মহালক্ষ্মীৰ বাৰ। যিকোনো ৰাশিৰ ব্যক্তিয়ে যদি এইদিনা সন্ধিয়া মনে মনে তুলসীৰ তলত বন্তি জ্বলাই এই বিশেষ কামটো কৰি ৰাখিব পাৰে, তেওঁ বছৰটোৰ ভিতৰত কোনোদিন ধন টকা পইচাৰ নাটনিত নপৰাৰ লগতে বছৰটোৰ ভিতৰত ধন সম্পদৰে ক্ষমতাশালী হ'ব পাৰিব তেওঁৰ জীৱনত। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম 2026 বৰ্ষৰ বৌদ্ধ পূৰ্ণিমা শুক্ৰবাৰে পৰাত কোন কোন ৰাশিৰ ওপৰত মাতা লক্ষ্মীৰ পৰম কৃপা পৰিছে, যাৰ ফলত তেওঁলোকৰ ভাগ্যত ধনৰ সংযোগ মিলিছে। লগতে তেওঁলোকে কোন কোন দিশত অধিক লাভৱান হৈ মাতা লক্ষ্মীৰ পৰম কৃপাত নিজকে প্ৰতিষ্ঠিত কৰাৰ সুযোগ পাব। সেয়েহে আপুনি যদি আমাৰ আজিৰ ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাওক আৰু জানক আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মীৰ পৰম কৃপা পৰি কোন কেইটা দিশত আপুনি অধিক লাভৱান হ'ব পাৰিব বা ধন টকা পইচা সা সম্পদৰ গৰাকী হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব তেওঁলোকে নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক 2026 বৰ্ষৰ বৌদ্ধ পূৰ্ণিমাত মাতা লক্ষ্মীৰ পৰম কৃপাত কোন কোন ৰাশিকেইটাৰ ওপৰত পৰিব আৰু অধিক ভাগ্যশালী হ'ব তেওঁলোক, কোন কোন দিশত তেওঁলোকে বিশেষভাৱে লাভৱান হ'ব, লগতে এই পবিত্ৰ দিনটোত তেওঁলোকে কি কি কৰিলে মাতা লক্ষ্মীৰ পৰম কৃপা পাবলৈ সক্ষম হ'ব আৰু মাতা লক্ষ্মী সন্তুষ্ট হ'ব, যাৰ ফলত তেওঁলোকৰ জীৱনত ধন সম্পদৰ মহা সংযোগ মিলিব। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মাতা লক্ষ্মী হৈছে ধন সম্পত্তিৰ অধিকাৰিণী দেৱী, ভগৱান শ্ৰীহৰিৰ পত্নী। শাস্ত্ৰ অনুসৰি মাতা লক্ষ্মী অতি চঞ্চল। তেওঁ বৰ এটা বেছিদিন একে স্থানত নাথাকে। যি স্থানত অন্যায় অধৰ্ম বা অপৰিষ্কাৰ হৈ থাকে সেই স্থানত মাতা লক্ষ্মী কেতিয়াও নাথাকে। বহু মানুহে মাতা লক্ষ্মীৰ কৃপা পাবৰ বাবে বহু সময়ত পূজা পাঠ ব্ৰত আদিও কৰা দেখা যায়। যাৰ প্ৰতি মাতা লক্ষ্মীৰ কৃপা থাকে তেওঁ কেতিয়াও দুখীয়া বা দৰিদ্ৰ নহয়। সেয়েহে মাতা লক্ষ্মীৰ কৃপা পাবৰ বাবে প্ৰতিজন ব্যক্তিয়ে আশা বা কামনা কৰে। জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ আৰু ইষ্ট দেৱতাৰ পৰম কৃপাতহে ব্যক্তিৰ জীৱনত উন্নতি আহে। পবিত্ৰ বৌদ্ধ পূৰ্ণিমাৰ দিনটোৰ পৰা এইকেইটা ৰাশিৰ ওপৰত নৱগ্ৰহৰ শুভ প্ৰভাৱ পৰিছে আৰু মাতা লক্ষ্মীৰ পূৰ্ণ কৃপা পৰিছে, যাৰ ফলস্বৰূপে বৌদ্ধ পূৰ্ণিমাৰ পৰা এইকেইটা ৰাশিৰ ব্যক্তিয়ে তেওঁলোকৰ ভাগ্যত বিশেষ পৰিৱৰ্তন আনিব পাৰিব। তেনে প্ৰথমে জানো আহক কোন কোন ৰাশিৰ ওপৰত বৌদ্ধ পূৰ্ণিমাৰ পৰা নৱগ্ৰহৰ শুভ প্ৰভাৱৰ লগতে মাতা লক্ষ্মীৰ পূৰ্ণ কৃপা পৰিছে, ফলত যিকোনো কামতেই লাভৱান হ'বলৈ সক্ষম হ'ব তেওঁলোক। বৌদ্ধ পূৰ্ণিমাৰ পৰা মা লক্ষ্মীৰ পৰম কৃপাত অৰ্থনৈতিকভাৱে নিজকে টনকিয়াল কৰিবলৈ সক্ষম হোৱা প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভণি হয় তেওঁলোক মেষ ৰাশিৰ ব্যক্তি হয়। আপোনাৰ নামৰ প্ৰথম আখৰ যদি অ আৰু লৰে আৰম্ভণি হৈছে তেনে আপুনি এজন মেষ ৰাশিৰ ব্যক্তি। বৌদ্ধ পূৰ্ণিমাৰ পৰা আপোনাৰ ভাগ্যত সৌভাগ্য আহিছে, মাতা লক্ষ্মীৰ লগতে নৱগ্ৰহৰ পৰম কৃপা পৰিছে। এই পবিত্ৰ দিনটোৰ পৰা অৰ্থনৈতিক দিশত আপুনি অধিক টনকিয়াল হ'ব পাৰিব। অৰ্থনৈতিক দিশত আপুনি যি মনোকষ্ট পাই আছিল সেই কষ্টৰ পৰা অন্ত পোৱাৰ সুযোগ আহিছে। অৰ্থনৈতিক ক্ষেত্ৰখনত আপুনি যি এটা মেইনটেইন কৰি চলিবলগীয়া হৈছিল সেইখিনি মিলাবলৈ যাওঁতে আপোনাৰ যি মনোকষ্ট আছিল সেইসমূহৰ পৰা আপুনি মুক্তি পাব এই পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ পৰা। ধন উপাৰ্জনৰ নতুন নতুন পথ আহিব
আৰু আপুনি সুযোগ পাব। পোৱা সুযোগ আপুনি কেতিয়াও নেহেৰুৱাব, কাৰণ সুযোগ বাৰে বাৰে নাহে। আপোনাৰ চাকৰিৰ সংযোগ হ'ব পাৰে এই দিনটোৰ পৰা। আপুনি বেচৰকাৰী চাকৰি বা চৰকাৰী চাকৰি যিকোনো চাকৰিতেই আপুনি কৰ্মসংস্থাপন লাভ কৰিব পাৰে। বৰ্তমান আপোনাৰ উপাৰ্জন চাই যি ব্যয়বহুল খৰচৰ দিশ আছে সেইসমূহ সংকুচিত হৈ কিছু সকাহ পাব। সামাজিক ক্ষেত্ৰখনত আপোনাৰ যি ব্যক্তিত্ব আছে সেই ব্যক্তিত্বৰে আপুনি সামাজিক ক্ষেত্ৰত সন্মান পাবলৈ সুযোগ পাব। নতুন ব্যৱসায় কৰাৰ সপোন যদি আপুনি পুহি ৰাখিছে মনতে, তেনে কষ্ট কৰি হ'লেও বুদ্ধ পূৰ্ণিমাৰ পাছৰ পৰা আপুনি নতুন ব্যৱসায় আৰম্ভ কৰক। খুব সুন্দৰভাৱে আগুৱাব পাৰিব আৰু লাভৱান হ'ব পাৰিব। কিন্তু আপোনাক এটা কথা কওঁ, আপুনি যি আত্মকেন্দ্ৰিক কিছুমান ভাৱ লৈ থাকে মেষ ৰাশিৰ ব্যক্তিয়ে, সেই আত্মকেন্দ্ৰিক ভাৱটো এৰিব লাগিব এই দিনটোৰ পৰা। এই ভাৱটো যদি এৰিব পাৰে তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত বহু সুযোগ সুবিধা আহিব। কিছু পৰিমাণে আপুনি এই আত্মকেন্দ্ৰিক ভাৱটো কমাব লাগিব, নহ'লে বন্ধুৰ সংগত পৰি আপোনাৰ সন্মান কিছু লাঘৱ হ'ব পাৰে। মা লক্ষ্মীৰ পৰম কৃপাত আপোনাৰ ওপৰত এবছৰ পৰিছে। এই বছৰত আপুনি যথেষ্ট উন্নতি কৰিব পাৰিব। বিশেষকৈ কাপোৰ আৰু মাছৰ ব্যৱসায়ত যথেষ্ট উন্নতি আছে এই দিনটোৰ পৰা আপোনাৰ ৰাশিৰ ক্ষেত্ৰত। 2024 বৰ্ষৰ বুদ্ধ পূৰ্ণিমাৰ পৰা মা লক্ষ্মীৰ পৰম কৃপাত নিজকে ধনৱান আৰু ক্ষমতাশালী কৰিবলৈ সক্ষম হোৱা দ্বিতীয় ৰাশিটো হৈছে মিথুন ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ ঘৰে আৰম্ভণি হয় সেই ব্যক্তি মিথুন ৰাশিৰ ব্যক্তি হয়। এক কথাত ক'বলৈ গ'লে আপোনাৰ বাবে এটা অতি সুন্দৰ ভৱিষ্যতৰ আৰম্ভণি হ'ব এই পবিত্ৰ দিনটোৰ পৰা। আপোনাৰ যি মনোবল সেই মনোবল দুগুণ বৃদ্ধি পাব আৰু সকলো ক্ষেত্ৰতেই মংগল হ'ব। ৰাহু কেতুৰ বেয়া প্ৰভাৱ শূন্য হ'ব আৰু মংগল বৃহস্পতিৰ শুভ দৃষ্টি পৰিব। লগতে মা লক্ষ্মীৰ পূৰ্ণ কৃপা পৰিব। এই দিনটোৰ পৰা ব্যৱসায় বাণিজ্যত প্ৰচুৰ পৰিমাণে উন্নতি হ'ব। অৰ্থনৈতিক ক্ষেত্ৰখন বহল হ'ব। আপোনাৰ চাকৰিত পদোন্নতি আহিব। নতুন চাকৰিৰ সংযোগ হ'বলৈ আপুনি সুযোগ সুবিধা পাব। যিসকলে কৰ্মসংস্থাপনৰ বাবে চিন্তা কৰি মন বেয়া কৰি আছে তেওঁলোকে অলপ কষ্ট কৰক। মংগলৰ কৃপাত আপোনাৰ চৰকাৰী বেচৰকাৰী যিকোনো দিশতেই চাকৰি হ'ব পাৰে। মাতা লক্ষ্মীৰ কৃপাত অৰ্থনৈতিক ক্ষেত্ৰখনত এই দিনটোৰ পৰা আপোনাৰ কোনো অসুবিধা নাথাকিব। অৱশ্যে নিজৰ জেদ ভাৱটো অলপ আপুনি কমাব লাগিব। আপোনাৰ ব্যৱসায় বাণিজ্যত যি লোকচানৰ সন্মুখীন হৈ আছিল, যিবোৰ ক্ষেত্ৰত ধন টকা পইচা ফচি আছিল সেইসমূহ উদ্ধাৰ হ'ব। ব্যৱসায়ত আপুনি অৰ্থনৈতিক দিশটো অতি টনকিয়াল কৰিব পাৰিব। সম্পদৰ যোগ আছে। আপোনাৰ গাড়ী মটৰ মাটি সম্পত্তিৰ অধিকাৰী হ'ব পাৰিব এই দিনটোৰ পৰা। মাতা লক্ষ্মীৰ পৰম কৃপা পৰিছে, যাৰ ফলত আপোনাৰ ধন সম্পদ যেতিয়া আপোনাৰ হাতলৈ আহিব সেই ধন সম্পদ আপোনাৰ হাতৰ পৰা সম্পূৰ্ণ খালী হৈ ওলাই নাযায়। চেষ্টা যিকোনো ক্ষেত্ৰত আপুনি নেৰিব। এই পবিত্ৰ দিনটোৰ পৰা আপোনাৰ সফলতা আহিছে, আপুনি সফলতা পাবই পাব। সাংসাৰিক ক্ষেত্ৰত আপোনাৰ কিছু অসুবিধা হৈ আছে। আপুনি সংসাৰত সময় দিব নোৱাৰাৰ বাবে আপোনাৰ সাংসাৰিক অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰত কিছু ঘাত প্ৰতিঘাত পাবলগীয়া হৈ আছে। কৰ্মব্যস্ততাৰ মাজতে আপুনি যদি কিছু সময় আপোনাৰ পৰিয়ালত দিব পাৰে তেনে আপোনাৰ বহু সুখ আহিব। সাংসাৰিকভাৱে আপুনি সুখ শান্তি লাভ কৰিব পাৰিব। 2024 বৰ্ষৰ বুদ্ধ পূৰ্ণিমাৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা তৃতীয় ৰাশিটো হৈছে ধনু ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ভ, ধ, ফৰে আৰম্ভণি হয় সেইসকল ব্যক্তি ধনু ৰাশিৰ ব্যক্তি হয়। আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মীৰ পৰম কৃপা পৰিছে। এইবাৰ বুদ্ধ পূৰ্ণিমা শুক্ৰবাৰে পৰাৰ বাবে এই দিনটোৰ পৰা আপোনাৰ ভাগ্য উদয় হ'ব, যাৰ ফলত আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ ধনৰ সংযোগ আহিছে এই দিনটোৰ পৰা। এই দিনটোৰ পৰা অৰ্থ সংকটৰ সমস্যাসমূহ আপোনাৰ নাইকিয়া হ'ব। সাধাৰণতে এই ৰাশিৰ ব্যক্তিসকলৰ মনটো সদায় ৰসাল হয়। মন তেওঁলোকৰ ৰহস্যৰে ভৰা, মুখেৰে কম কথা কয় আৰু তেওঁলোকে কাম বেছি কৰে। সেয়েহে আনে সোনকালে তেওঁলোকক বুজি নাপায়। এই দিনটোৰ পৰা আপোনাৰ বিশেষ ভাল হ'বলৈ গৈ আছে। আপুনি পাৰ হৈ যোৱা দিনত যি আপুনি অসুবিধাৰ সন্মুখীন হৈ আছিল সেই অসুবিধাসমূহ আগন্তুক দিনত কেতিয়াও নাপায়। এটা কাম কৰাৰ কথা আপুনি ভাবি আছিল আগন্তুক দিনত, মনত থকাৰ পাছতো ধন টকা পইচাৰ দিশত টনকিয়াল নোহোৱাৰ বাবে আপুনি যি আশা পুহি ৰাখিছিল মনত, সেই আশা বুদ্ধ পূৰ্ণিমাৰ পৰা আপুনি পূৰণ কৰিব পাৰিব। আপুনি কোনো কাৰণতেই ৰৈ থাকিব নালাগে। লক্ষ্মী দেৱীৰ কৃপাৰ ফলত আপোনাৰ ধনৰ সংযোগ আহিছে। ব্যৱসায় বাণিজ্যত আগতকৈ উন্নতি হ'ব আৰু ধন উপাৰ্জনৰ নতুন নতুন দিশৰ সন্ধান ওলাব।
কষ্ট অনুসৰি ফল কেতিয়াও নেহেৰাই। আপোনাৰ এই দিনটোৰ পৰা লক্ষ্মী দেৱীৰ পৰম কৃপা পৰিছে আপোনাৰ ৰাশিৰ ওপৰত। আপোনাৰ আধৰুৱা কামসমূহে পূৰ্ণতা পাব। যিবোৰ কামত ধন টকা পইচাৰ অভাৱত আপুনি পেলাই থ'বলগীয়া হৈছিল, এই দিনটোৰ পৰা সেই কামসমূহ কৰাৰ ধন সংযোগ হ'ব। আপুনি ধন পাব, ফলত আপুনি সেই কামবোৰ আৰম্ভণি কৰিব পাৰিব। বন্ধু বান্ধৱ বা আত্মীয় কুটুম্বৰ পৰা আপুনি অৰ্থনৈতিক সহায় পাব পাৰে এই দিনটোৰ পৰা। কিন্তু এটা কথা ঠিক, আপোনাৰ মনত থকা কিছুমান ভাৱ চিন্তা এৰিব লাগিব। ধৰক যিকোনো ক্ষেত্ৰত আনক খাতিৰ নকৰা বা সহায় নিবিচৰা ভাৱৰ দৰে যি ভাৱ মনত আহে আপোনাৰ, পাৰিলে সেই ভাৱবোৰ এৰিব লাগিব। এই দিনটোৰ পৰা অৰ্থনৈতিক ক্ষেত্ৰখনত আপোনাৰ বৰ সুন্দৰ এটা পৰিৱৰ্তন আহিব। আপুনি যদি সেই পৰিৱৰ্তন গ্ৰহণ কৰিব পাৰে, তেনে আপুনি অৰ্থনৈতিক দিশত টনকিয়াল হ'ব পাৰিব। অসমীয়া নতুন বছৰৰ প্ৰথম পূৰ্ণিমা বুদ্ধ পূৰ্ণিমাৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা চতুৰ্থ ৰাশিটো হৈছে কুম্ভ ৰাশি। জ্যোতিষশাস্ত্ৰৰ ৰাশি গণনা অনুসৰি যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো গ, তলপীয়া শ, দন্তীয়া শৰে আৰম্ভণি হয়, তেওঁলোক কুম্ভ ৰাশিৰ ব্যক্তি হয়। আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মীৰ পৰম কৃপা পৰিছে বুদ্ধ পূৰ্ণিমাৰ পৰা, যাৰ ফলত আপোনাৰ জীৱনত ভাল দিনৰ আগমন হৈছে। ধন টকা পইচাৰ সংযোগ আহিছে, যিকোনো ক্ষেত্ৰতেই উন্নতি মিলিব। আপোনাৰ বহুদিনীয়া কিছু কল্পনা পূৰ্ণ হ'ব এই দিনটোৰ পৰা। বিশেষকৈ এই দিনটোৰ পৰা খুব কম কষ্টত বেছি ধন আপুনি পোৱাৰ সুযোগ সুবিধা পাব। লটাৰীৰ জৰিয়তে কিছু মোটা ধনৰ গৰাকী হ'ব পাৰে। গুৰু গ্ৰহৰ স্থান শুভ হৈছে এই দিনটোৰ পৰা। যেতিয়া গুৰু গ্ৰহৰ স্থান শুভ হয়, যিকোনো দিশত সুফল পায়। পৈতৃক সম্পত্তিৰ অধিকাৰী হ'ব পাৰে এই দিনটোৰ পৰা আপুনি। নভবা নিচিন্তা কিছুমান দিশৰ পৰা আপোনাৰ অৰ্থৰ সংযোগ হ'ব পাৰে। এই দিনটোৰ পৰা আপোনাৰ উপাৰ্জন বৃদ্ধি পাব আৰু সমাজত আপোনাৰ এটা ষ্টেটাছ বাঢ়িব। আপোনাৰ জীৱনৰ পৰা হেৰুৱাবলগীয়া কিছুমান সম্পদৰ গৰাকী হোৱাৰ সুযোগ আহিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত যদি আপুনি জড়িত, তেনে এই দিনটোৰ পৰা ভাল এটা সুযোগ সুবিধা আহিব। অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত নতুন দিশৰ অনুসন্ধান কৰিলে আপুনি সোনকালে সুযোগ সুবিধা পাব। কাঠ, চামৰা, ফটকা জাতীয় ব্যৱসায়ত প্ৰচুৰ পৰিমাণে এই দিনটোৰ পৰা আপোনাৰ ৰাশিৰ ক্ষেত্ৰত অৰ্থ উপাৰ্জনৰ দিশ আছে। আপুনি যদি এনেধৰণৰ ব্যৱসায় আৰম্ভ কৰে এই দিনটোৰ পাছৰ পৰা, তেনে আপোনাৰ ভৱিষ্যত দিনত উন্নতি বেছি হ'ব। শিক্ষাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে এই দিনটোৰ পৰা যথেষ্ট সন্মান পাব। এওঁলোকে শিক্ষাৰ দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এই দিনটোৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য উন্নত হ'ব। যিসকল লোক ৰোগ ব্যাধিৰ দ্বাৰা আক্ৰান্ত হৈ আছে, তেওঁলোকৰ স্বাস্থ্য ভাললৈ আহিব আৰু তেওঁলোকে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই ৰাশিসমূহৰ বাহিৰেও এই দিনটোত যদি আপুনি অন্য ৰাশিৰ ব্যক্তিয়েও এটা কাম কৰিব পাৰে, তেনে সেই ব্যক্তিৰ ক্ষেত্ৰত মাতা লক্ষ্মীৰ পৰম কৃপা পৰিব। আপুনি এইদিনা পুৱা সোনকালে উঠি স্নান কৰিব। স্নান কৰি আপুনি তুলসীৰ গছত জল অৰ্পণ কৰিব। ইয়াৰ পিছত আপুনি দিনটো নিৰামিষে থাকিব, অৰ্থাৎ মাছ মাংস ভোজন নকৰিব। আপুনি কোনো মিছা কথা নক'ব। সন্ধিয়া আপুনি তুলসীৰ তলত এগছি বন্তি জ্বলাই এটা এটকীয়া পইচা আপুনি তুলসীজোপাৰ গাত লগাই পুতি দিব। আৰু ইয়াৰ পিছত সন্ধিয়া যেতিয়া সেই তুলসীজোপাৰ তলত এটকীয়া পইচাটো পুতি দিব, তাৰপিছত ঘৰলৈ আহি আপুনি লক্ষ্মী চৰিত্ৰ পাঠ কৰিব। পিছদিনা ৰাতিপুৱা আপুনি পুনৰ স্নান কৰিব। স্নান কৰি সেই এটকীয়া পইচাটো আনি আপুনি এখন ৰঙা কাপোৰত বান্ধি যদি সেই পইচাটো আপোনাৰ ধন ৰখাৰ বাকচত ৰাখিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত মাতা লক্ষ্মীৰ পৰম কৃপা পৰিব আৰু আপুনি কৰা সেই উপায়ৰ ফলত আপোনাৰ ধন সংযোগ হ'ব। কাৰণ এই বছৰৰ বুদ্ধ পূৰ্ণিমা শুক্ৰবাৰে পৰিছে। শুক্ৰবাৰটো হৈছে মাতা লক্ষ্মীৰ বাৰ। এইবাৰে যদি আপুনি এই কামটো কৰি থ'ব পাৰে, তেনে মাতা লক্ষ্মীৰ পৰম কৃপা সদায় থাকিব আপোনাৰ ওপৰত আৰু আপুনি কোনোদিন ধন টকা পইচাৰ ক্ষেত্ৰত পিছ পৰি থাকিব নালাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইদিনা যদি আপুনি এইসমূহ কাম কৰিব পাৰে, তেনে ভাগ্যশালী ৰাশিৰ দৰে আপোনাৰ সৌভাগ্য উদয় হ'ব আৰু যিকোনো ক্ষেত্ৰতেই আপোনাৰ অভাৱ অনাটন নহ'ব। আশা কৰিছোঁ বুদ্ধ পূৰ্ণিমাৰ দিনা এইসমূহ কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।